Good morning everyone. বিশেষকৈ মৰ্ণিং উঠি পেলাই দেখিছে নহয় গৰু বান্ধিবলৈ গৈ আছোঁ। এইটো কাতি মাহৰ ফাৰ্ষ্ট মানে সৰু আমাৰ গাঁওখন সোণালী গাঁওখন। আৰু আপোনালোক দেখাম ধৰ কিমান ধান পকিছে আৰু কিমান পকা নাই আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। এয়া হৈছে বগৰী বাগান। বগৰী মানে আছিল আগতে ডাঙৰ বিলাতী বগৰী হৈছে আমাৰ LP স্কুল পালুং চুত্ৰ প্ৰাথমিক বিদ্যালয়। মই দেখা নাই এনেকৈ ভিডিঅ'ত আগতে। এয়া হৈছে স্কুলৰ শাক পাচলি বাৰী মানে দেখিছে নহয়। স্কুল আৰু ইফালে ইয়াৰ পৰা যাব লাগিব আমি। এয়া দেখিছে এইটো জেগাতে আমি গৰু বান্ধিব লাগিব এতিয়া। চাওক দেখিছে না কিমান ভাল লগা দৃশ্য। এই গ্ৰীণ নেটৰে মানে ধৰ ছাগলী পোহে মানে ছাগলী ইমান ধুনীয়া হৈছে খেতিবোৰ। আৰু যিহেতু আপোনালোকে জানে বহুত কষ্ট হয় খেতি কৰাত। আৰু সোণালী ধান আৰু লগতে খেতিয়কৰ কষ্টৰ ঘামৰ যিহেতু কষ্টত খেতি কৰি হৈছে আপোনালোকৰ মানে ধুনীয়া সকলো সেউজীয়া হৈ পৰিছে এতিয়া ভাল লাগে। চাওক আপোনালোকে বামৰ খেতি ফালে দৰত আমি দেখাব পৰা নাই, কেতিয়াও দেখাব যাম বাৰু, আপোনালোকে দেখাব চেষ্টা কৰি আছে। দেখিছে না ভাল লাগে পথাৰত ৰাতিপুৱা আহিলে আৰু ধৰ পথাৰখন ঘূৰিলে কিবা এটা ভাল লাগে আৰু ধুনীয়া নেচাৰেল পায়, ভাল লাগে মানে। আৰু আপোনালোকক ফালে জনাব ধৰ খেতি বাতি কেনেকুৱা হৈছে। আমাৰ ইয়াত এইবাৰ বিশেষ ভাল হৈছে বাৰু এইবাৰ, কিন্তু বৰষুণ ইমান টাইমত অহা নাছিলে বা তেওঁ আৰু পাইছে আৰু ধুনীয়াকৈ ধানৰ টাইমত। আৰু এতিয়াও ধুনীয়াকৈ ভাল লাগে। আৰু বিশেষকৈ আমাৰ গাঁওখন বেছি ডাঙৰ নহয়, মেক্সিমাম 40-35 ঘৰে আছে মানে ইলেকশ্যনে আমাৰ গাঁও। গাঁৱৰ বতৰ। আজিলৈ ভিডিঅ'টি মতে সামৰিছোঁ। মই ৰমেশ্বৰ পৰা আপোনালোকৰ ফালে খেতি কেনেকৈ হৈছে আপোনালোকে জনাব।